নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা বিশেষ কাৰণত মই আকৌ অনলাইন হিচাপে তোমালোকক কিছু বুজনি দিবলৈ এই ভিডিঅটো আপলোড কৰিছো বিশেষকৈ কলা শাখাৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅটো মই কৰিছো কিয়নো তোমালোকক কিছুমান কথা মোৰ মাজে মাজে ক'বলগীয়া থাকে তোমালোকে গুৰুত্ব দিয়া নিদিয়াটো নাজানো এটলিষ্ট 1000 100 যি ভিউ হয় তাৰে এটা বা দুটা ষ্টুডেণ্টে ভালকৈ গুৰুত্ব দিলে মোৰ কিবা কামত আহিব বুলি মই ভিডিঅটো কৰিছোঁ কথাটো হ'ল যোৱাকালি CBSE বৰ্ডৰ ৰিজাল্ট দিছে আমাৰ হায়াৰ সেকেন্ডাৰী আৰু CBSE বৰ্ডৰ ৰিজাল্টৰ প্ৰায় তুলনা হয় এইবাৰো হায়াৰ সেকেন্ডাৰী আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলত 96 পইণ্ট সামথিং টপাৰ মানে মাৰ্কস আছিলে কিন্তু CBSE 100% পালে গতিকে ভৱিষ্যতে বাহিৰত পঢ়িব যোৱাৰ কাৰণে দিল্লী ইউনিভাৰ্চিটি হওক বাহিৰৰ আমাৰ অসমৰ যি কাউন্সিলৰ মাৰ্কস তেনেকুৱা মাৰ্কসেৰে কম্পিট কৰিব নোৱাৰিব মই যদিও মাৰ্কসৰ ওপৰত বা ৰিজাল্টৰ ওপৰত বেছিকৈ গুৰুত্ব নিদিওঁ কিন্তু কথাখিনি মই এই কাৰণে কৈছো আমাৰ যেটো সিস্টেম সেই সিস্টেমটো তোমালোকে চেঞ্জ কৰাৰ কাৰণে তোমালোকে আগবাঢ়ি আহিব লাগিব আৰু ইয়াত বহুত কথা আছে ক'ব গ'লে তোমালোকে মানে ময়ো জেনেৰেলি শুনি থাকো যে CBSE প্ৰশ্ন সহজ CBSE এনে মাৰ্কস দিয়ে তেনেকুৱাকে কিন্তু CBSE মই মোৰ সিস্টাৰ ইন লৰ পৰা মই কেইদিনমান আগতে প্ৰশ্ন এখন লৈ তোমালোকক দিম বুলি কৈছিলো তাৰ প্ৰশ্নখন মই চাইছো বেলেগ সাবজেক্টৰ বিশেষকৈ হিষ্ট্ৰী আৰু পলিটিকেল সায়েন্সৰ সাবজেক্টখন মই ভালকৈ চাইছো তাত কনসেপ্ট তোমাৰ ক্লিয়াৰ আছে নে নাই প্ৰশ্নখনত চাইছে কিন্তু আমাৰ যদি তেনেকুৱা প্ৰশ্ন আহে আমাৰ বহুত ল'ৰা ছোৱালীয়ে নোৱাৰিব এইবাৰ এনেও আমাৰ হিষ্ট্ৰী প্ৰশ্ন টান আহিছে কাৰণ আমাৰ কাউন্সিলে তেনেকুৱাকে আগৰ পৰা একো প্ৰিপেয়াৰ কৰাই নাই গতানুগতিক খপককে চেঞ্জ কৰি দিয়ে আকৌ ব্লুপ্ৰিন্ট নোহোৱাকৈ গতিকে এইবিলাক বহুত কথা তোমালোকে এইবিলাক কথাত গুৰুত্ব দিলে তোমালোকে যদি এইবিলাক কথাৰ ওপৰত মাতা তেতিয়া হলে আমি বহুতখিনি চেঞ্জ কৰিব পাৰিম বহুতখিনি ভাল কৰিব চেষ্টা কৰিব পাৰিম মই বিশেষকৈ এটা কথা তোমালোকক অনুৰোধ জনাও তোমালোকে যিকেজনে ভিডিঅ'খিনি চাই কিবা গুৰুত্বপূৰ্ণ কথা কোৱা বুলি ভাবা কমেন্টত নিশ্চয় জনাবা শ্বেয়াৰ কৰি এটলিষ্ট 10 জনক জনাবা কাৰণ CBSE কুৱেশ্যন পেপাৰখন মই কোনোবাক লাগে নেকি বুলি সুধিছিলো আজিলৈকে মোক কোনেও খোজা নাই মানে তাহাঁতৰ জানিব ইচ্ছা নাযায় আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলত সহজ প্ৰশ্ন আহিছে বাট এনেকুৱা প্ৰশ্ন আহিছে হৈ যাব এটলিষ্ট CBSE প্ৰশ্নখনো মানে তোমালোকে চাই কম্পেয়াৰ কৰিব পাৰা যেহেতু তোমালোকৰ ভিতৰৰ কথাখিনি একে মাত্ৰ প্ৰশ্নৰ ষ্ট্ৰাকচাৰ বা পেটাৰ্নটো চেঞ্জ হৈছে CBSE বৰ্ডত গতিকে মই কিয় ক'লো কাৰণ মোৰ সিস্টাৰ ইন ল যোৱাকালি ৰিজাল্ট দিছে CBSE বৰ্ডত খুব ভাল ৰিজাল্ট কৰিছে তুলনামূলকভাৱে যদিও 100% CBSE মানে টপাৰ 97 পইণ্ট সামথিং মোৰ সিস্টাৰ ইন লৰ হৈছে আৰু তাইৰ সাবজেক্ট কেইখন মই তাইৰ পৰাই প্ৰশ্নখিনি লৈছিলো আৰু ইমান ভাল মানে মোৰ মনত মানে যিখিনি মই ভাবিছিলো সেই কেইখন সাবজেক্টে তাই মানে আৰ্টছত পঢ়িছিলে যেনেকুৱা ইকনমিক্স পলিটিকেল সায়েন্স জিঅ'গ্ৰাফি হিষ্ট্ৰী আৰু মই আগতে মোৰ প্ৰথম ভিডিঅ' তাত কৈছিলো অল হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্টছৰ কাৰণে যে এই কেইখন সাবজেক্ট আৰ্টছৰ ৰয়েল তাৰোপৰি আমাৰ যেহেতু স্বদেশ অধ্যয়নখন আছে স্বদেশ অধ্যয়নখন অসমত আছে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলত গোটেইকেইখনো হিষ্ট্ৰী জিঅ'গ্ৰাফি কম্বাইন সাবজেক্ট তোমালোকৰ কাৰণে ভাল ভৱিষ্যতে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষা দিলে তোমালোকক স্বদেশ অধ্যয়নখন বহুত সহায় কৰিব স্বদেশ অধ্যয়নখনে কিন্তু তোমালোকে মানে বেলেগ সাবজেক্টবিলাক মই ইম্পৰ্টেণ্ট নহয় বুলি কোৱা নাই কোনবাৰ যদি এই সাবজেক্ট নাই বেলেগ সাবজেক্ট আছে তোমালোকে মনটো আৰু বেয়া নকৰিবা বেলেগ সাবজেক্টেদিও আগবাঢ়ি যাব পাৰিবা কিন্তু মই বিশেষকৈ সিভিল সাৰ্ভিসেছ পৰীক্ষাৰ কথা কওঁ বা অল ইণ্ডিয়া লেভেলৰ মানে এক্সামৰ কথা কওঁ তাত মেথছো লাগে ক্লাছ 10 লৈকে কিন্তু যিখিনি আৰ্টছৰ পিয়ৰ প্ৰশ্ন অহা সাবজেক্ট এই চাৰিটা পলিটিকেল সায়েন্স ফাৰ্ষ্ট হিষ্ট্ৰী সেকেন্ড থাৰ্ড ইণ্ডিয়ান ইকনমি মানে ইকনমিক্স চতুৰ্থতে জিঅ'গ্ৰাফি কিন্তু আমাৰ বিদ্যালয়ত ইকনমিক্স আৰু হিষ্ট্ৰী একেলগে ল'ব নোৱাৰে আমাৰ বিদ্যালয়ৰ মানে কিবা ক্লাছৰ অসুবিধাৰ কাৰণে কিন্তু যিবিলাক বিদ্যালয় বা কলেজত আছে একেলগে ল'ব পাৰে তেনেহ'লে খুব ভাল তাৰোপৰি মই এটা কথা আজি মানে বিশেষকৈ ক'বৰ কাৰণে চেষ্টা কৰিছোঁ মাৰ্কছতকৈ বেছি তোমালোকে কনচেপ্টখিনি যদি ক্লিয়াৰ হয় তোমালোকে অল ইণ্ডিয়া লেভেলত এক্সাম দিলে তোমালোকে পাৰিবা কাৰণ মোৰ সিস্টাৰ ইন ল মই এতিয়া নামটো নকওঁ বা ইমান বেছি মানে নিজৰ এডভাৰটাইজ কৰিব কোৱা নাই তোমালোকৰ লাভৰ কাৰণে মই তাৰ মাৰ্কশ্বিটখন তোমালোকক জনাব বিচাৰিছোঁ চ' তোমালোকে চাৰিখন মেইন আৰ্টছৰ ছাবজেক্টৰ কথা কৈছোঁ বাকী ইংলিছৰ কথা কোৱা নাই তাহাঁতৰ ফিজিকেল ষ্টাডিজ নেকি এখন ছাবজেক্ট লাগে সেইখন কোৱা নাই বাৰু হিষ্ট্ৰীত 97 পাইছে 100ৰ ভিতৰত তাৰপিছত 100ৰ ভিতৰত তাৰপিছত PSC 98 পাইছে 100ৰ ভিতৰত জিঅ'গ্ৰাফি 98 পাইছে 100ৰ ভিতৰত ইকনমিক্স 97 পাইছে 100ৰ ভিতৰত চ' মোৰ কথা তোমালোকে
আমাৰ ভালবিলাক গ্ৰহণ নকৰা, কিবা এটা বেয়া কথা হ'লে কিবা হ'লে তোমালোকে পটাপট শ্বেয়াৰ কৰিবা। এতিয়া মই ঘপককৈ কৈছোঁ, ছাপ'জ 100 এবাৰ 100ৰ ভিতৰত বুলি কৈছোঁ, সেইবিলাক তোমালোকে ঘপককৈ শ্বেয়াৰ কৰিবা বা সেইটো ভুলটো উলিয়াবা। তোমালোকক যিখিনি কথা মই ক'ব খুজিছোঁ সেইটো কথা তোমালোকে বুজি লোৱা। তোমালোকে CBSEৰ প্ৰশ্ন তোমালোকে পাৰা নে নাই চোৱা, তেতিয়াহ'লে তোমালোকে সৰ্বভাৰতীয় পৰ্যায়ত বা যিকোনো ইণ্টাৰভিউৰ ক্ষেত্ৰত তোমালোকে পাৰিবা। আৰু মই বাৰ বাৰ কৈ আছোঁ হিষ্ট্ৰী ছাবজেক্টটোৰ ইম্পৰ্টেঞ্চৰ কথা। যিখিনি ছাত্ৰ ছাত্ৰী মোৰ হিষ্ট্ৰী লৈছে সিহঁত কেইজনৰ কোনেও আজিলৈকে CBSEৰ প্ৰশ্নখন মানে হিষ্ট্ৰী চাব খোজা নাই। আৰু তেনেকুৱাকৈ মোক ইমান মানে প্ৰশ্নৰ উত্তৰ মেথড আজিকালি নহয়, মোক 2-3গৰাকী ছাত্ৰই মানে মোৰ বিদ্যালয়ৰ আৰু বাহিৰৰো আছে নোটছ লাগে। নোটছতকৈ বেছি তোমালোকৰ কনচেপ্টটো, আজিকালি কমন কুৱেশ্যন কিতাপৰ পিছফালৰ প্ৰশ্ন আগৰ নিচিনা অনুশীলনীৰ প্ৰশ্ন খুব কমেই আহে। প্ৰশ্নটো তোমালোকে কেনেকৈ হ'ব পাৰে কথাখিনি পঢ়ি মই আগৰ ভিডিঅ'কেইটা তেনেকুৱাকৈ ট্ৰাই কৰিছোঁ, যিকেইটা মোৰ ক্লাছৰ ভিডিঅ' কৈছোঁ এইটো ইয়াৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে। কিন্তু আমাৰ শিক্ষা মানে যিটো ব্যৱস্থা তাত তোমালোকে এই সকলো প্ৰত্যাহ্বান নেওচি তোমালোকে জয় হ'ব লাগিব। গতিকে মই তোমালোকক সৰুকৈ হ'লেও এই ভিডিঅ'টোত এইখিনি কথাই ক'ব বিচাৰিছোঁ যে বেলেগ কোনোবাৰ আৰ্টছৰ মেইন ৰয়েল ছাবজেক্ট কেইখনৰ বাহিৰে বেলেগ ছাবজেক্ট আছে, সেইবিলাকো ভালকৈ পঢ়া। কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত ইণ্টাৰভিউ দিবলৈ হ'লে তোমালোকক এই 4খন ছাবজেক্ট খুবেই ভাল হ'ব লাগিব। আৰু মোৰ কৈছোঁ তোমালোকক, মোৰ এগৰাকী আৰু কাজিন আছে, আকৌ আমাৰ সেৱা বৰ্ডৰ পৰা ষ্টেণ্ড কৰি এতিয়া হায়াৰ ছেকেণ্ডাৰী মানে CBSEৰ আণ্ডাৰত পঢ়িছে। কাৰণ CBSEত এটলিষ্ট বাহিৰৰ ইউনিভাৰ্চিটি হওক, বাহিৰত অল ইণ্ডিয়া লেভেলত কম্পিট কৰাৰ কাৰণে তাত এডমিশ্যন ল'বৰ কাৰণে সুবিধা হয়। কিন্তু আমাৰ যিহেতু তেনেকুৱা সুবিধা নহ'ল, আমি যিহেতু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত পঢ়িছোঁ, আমাৰ যিখিনি পাৰোঁ সেইখিনিত আমি কিমান মাৰ্কছ বঢ়াব পাৰোঁ সেইটো আমি প্ৰেক্টিছ কৰা উচিত। তাৰোপৰি যদি আমি CBSEৰ প্ৰশ্নবিলাকো চাই আমি এটা কম্পেয়াৰ কৰি পঢ়োঁ, তেনেহ'লে তোমালোকে দিল্লী ইউনিভাৰ্চিটিৰ নৰ্থ কেম্পাছত যিকোনো কলেজত ল'ব পাৰিবা এডমিশ্যন, কিছুমানত 96-97ত পাই যাবা। তেতিয়া তোমালোকে এটলিষ্ট কম্পিট কৰিব পাৰিবা। তাহাঁতে পঢ়াখিনি আমি যদিও পাঠৰ ভিতৰৰ কথাখিনি একে, কিন্তু তাহাঁতে কেনেকৈ পঢ়িছে, CBSEৰ ছাত্ৰ ছাত্ৰী কেনেকৈ পঢ়িছে এইখিনি কথা যদি আমি জানো, তাহাঁতৰ প্ৰশ্নৰ পেটাৰ্ণখিনি জানো, আমাৰ বেছি সুবিধা হ'ব। আমি আমাৰ ভাগতো পঢ়িম, তাহাঁতৰখিনিও পঢ়িম। গতিকে মই তেনেকুৱা ভাৱত CBSEৰো অলপ ডিছকাছ কৰিছিলোঁ। গতিকে ইংলিছ মিডিয়ামৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তোমালোককো মই অনুৰোধ জনাইছোঁ, তোমালোকেও চোৱা। কাৰণ তোমালোকে CBSEৰ প্ৰশ্নকেইখন চালে তোমালোকৰ বেছি সুবিধা হ'ব, যিহেতু মিডিয়ামটো একে। আৰু মই মোৰ ছাত্ৰ ছাত্ৰী, মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰোঁ, বা মোৰ মানে বাকী যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে আৰ্টছৰ, তোমালোকে ভিডিঅ'টো এটলিষ্ট কিবা এটা বুজি পাইছানে পোৱা নাই, কিবা এটা কথা বুজিব লগা হ'লে তোমালোকে কমেণ্টত জনাবা। কাৰণ মই পলিটিকেল ছায়েন্সৰো CBSEৰ প্ৰশ্ন চাইছোঁ, যিহেতু মই পলিটিকেল ছায়েন্স ছাবজেক্টখনো খুব ভাল পাওঁ। তাতো প্ৰশ্নবিলাক কনচেপ্টৰ ওপৰত। আমাৰ তেনেকুৱা প্ৰশ্ন এইবাৰ হিষ্ট্ৰীত আহিছিলে অকস্মাত, আগতে একো খবৰ নকৰাকৈ, আগতে নজনোৱাকৈ। আমাৰ শিক্ষাৰ মানে আমাৰ কাউন্সিলৰ তেনেকুৱা ছিষ্টেমবিলাক যাতে আমি অলপ চেঞ্জ কৰিব পাৰোঁ, তাৰ কাৰণে তোমালোকে মোক ছাপোৰ্ট কৰিবও লাগিব। শিক্ষক হিচাপে মই যিমানখিনি পাৰোঁ ছাত্ৰ ছাত্ৰীৰ ভালৰ হকে মই মাত মাতোঁ। এতিয়া অনলাইন পৰীক্ষা পাতিব, কিবা পাতিব, এইবিলাক কৈ আছে। এনেকুৱা ছিষ্টেমটো ইমান সহজো নহয়, কিন্তু ছাত্ৰ ছাত্ৰীৰ হকে মাত মাতিবৰ কাৰণে তোমালোকে মোৰ এই ভিডিঅ'টো এটলিষ্ট 10জনক জনোৱা, শ্বেয়াৰ কৰি, আৰু কমেণ্টত মোক কোৱা তোমালোকৰ কি কি অসুবিধা আছে আৰ্টছৰ ছাবজেক্টৰ পঢ়ি, যাতে আমি ক'ব পাৰোঁ। 10জনক তোমালোকে কোৱা, মই তোমালোকৰ হৈ মোৰ শিক্ষক বন্ধু যিমান আছে কথা পাতিছোঁ, ছিনিয়ৰ শিক্ষকেও বহুতে কৈছে যে এইবিলাকত মাত মাতিব লাগে। আমাৰ বিশেষকৈ হিষ্ট্ৰী ছাবজেক্ট মই যিহেতু শিকাওঁ, স্বদেশ অধ্যয়ন ছাবজেক্ট, ইয়াত বহুতখিনি অসুবিধা আছে। আমাৰ আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিজন পৰীক্ষা নিৰীক্ষক, তেওঁৰ লগতো মই কথা পাতিছিলোঁ, কিন্তু কৰোণাৰ কাৰণে মই তেওঁৰ লগত সাক্ষাৎ কৰিব পৰা হোৱা নাই। গতিকে তোমালোকক এইখিনি মই আশ্বাস দিলোঁ যে আমি ভালদৰে পঢ়িম, আৰু পঢ়ি আমি ভাল ৰিজাল্ট কৰিম। আৰু যিখিনি আমাৰ ছিষ্টেমত যিখিনি আমাৰ অসুবিধা আছে সেইখিনি আমি আঁতৰ কৰিব চেষ্টা কৰিম। কিন্তু তোমালোকে জানিব লাগিব, মাৰ্কছৰ কথাটো আহিব সৰ্বভাৰতীয় পৰ্যায়ত কম্পিট কৰাৰ কাৰণে, কিন্তু যেতিয়া চাকৰিৰ ক্ষেত্ৰত তোমালোকে এপ্লাই কৰিবা তেতিয়া মাৰ্কছৰ কথা ইমান বেছি নাহে। তাৰোপৰি কনচেপ্ট যদি তোমালোকৰ ক্লিয়াৰ হয়, তেতিয়াহ'লে তুমি আন ছাত্ৰ ছাত্ৰীৰ লগতো কম্পিট কৰিব পাৰিবা। মানে CBSE হওক, ICSE বৰ্ডৰ হওক, যেনেকুৱা আমাৰ শিক্ষামন্ত্ৰীৰ ল'ৰা ছোৱালী ICSE বৰ্ডত দিয়া বুলি তোমালোকে নিশ্চয় খবৰটো পাইছা। লগতে খুব ট্ৰেণ্ড চলিছে, কিবা মামাৰ ল'ৰা, সেইবিলাক শ্বেয়াৰ কৰাতকৈ তোমালোকে তাৰ পৰা ভাল কিবা এটা লোৱা। মানে
তাতে ICSE বোৰ্ডত কিয় পঢ়ালে আমাক আমাৰ ASECত কিয় নপঢ়ালে শিক্ষামন্ত্ৰীগৰাকী তাতে মাৰ্কছ বেছিকৈ উঠে কিন্তু আমাৰ ASECৰ এই ভুলখিনি গুচোৱাৰ কাৰণে মই যে মাত মাতিছোঁ বহুত মই দেখিছোঁ শিক্ষক মানে যিখিনি কনচাৰ্ণ শিক্ষক তেওঁলোকে বহুতে মাত মাতিছে এনেকুৱা চেঞ্জ গতিকে এইবিলাক চেঞ্জ কৰাৰ কাৰণে তোমালোকে মোৰ ছাত্ৰ ছাত্ৰীখিনি প্লিজ ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰা তো বেলেগ মই ভাইৰেল কৰিব পোৱা নাই এইটো তোমালোকে কমেণ্টত জনাবা তোমালোকৰ অসুবিধা হয়নি বিশেষ নকওঁ ধন্যবাদ